সন্মানীয় ভিউৱাৰ্ছ, আজি মই আলোচনা কৰিম হোৱাইট ডিচাৰ্জ লৈ অৰ্থাৎ বগা স্ৰাৱ। এই বেমাৰ ছোৱালী মানুহৰ ক্ষেত্ৰত প্ৰায় কমন হিচাপে জনা যায়। কিছুদিন ভাল থাকিব পাৰে, আকৌ কিছুদিন পাছত বিভিন্ন কাৰণত আহিব, আকৌ কিছুদিন ভাল থাকিব, নেৰা নেপেৰা অৱস্থাত এই বেমাৰটো চলি থাকে। এই বেমাৰৰ পৰা পৰিপূৰ্ণ নিৰ্মূল হোৱাৰ ক্ষেত্ৰত হোমিওপেথিক চিকিৎসা গ্ৰহণ কৰিব পাৰে আপুনি। হোমিওপেথিক ঔষধ চিলেকশ্যন কৰাৰ ক্ষেত্ৰত বহুকেইটা বিষয়বস্তু লক্ষ্য কৰিবলগীয়া হয়, যেনে বগা স্ৰাৱৰ ৰং, বগা স্ৰাৱৰ গঠন, সময় আৰু সহগামী কিছু লক্ষণ ইত্যাদি অনুসৰি হোমিওপেথিক মেডিচিন বাছনি কৰা হয়। যদি বগা স্ৰাৱ গাখীৰৰ নিচিনা প্লাছ অকণমান ঘন, কঁকালত বিষ আৰু ব্যক্তিজন অত্যাধিক ঠাণ্ডাৰ কাতৰতা, তেতিয়াহ'লে মেডিচিন হ'ব কেলকেৰিয়া, কাৰ্ভ আৰু বোৰাক্স। যদি বগা স্ৰাৱ কণীৰ ভিতৰৰ বগা অংশৰ নিচিনা হয়, যিটো টানিলে অকণমান হিয়ানৰ নিচিনা দীঘল হয়, অভুলেশ্যনৰ সময়ত বগা স্ৰাৱ বৃদ্ধি পাব, তেতিয়া মেডিচিন হ'ব পাৰে নেট্ৰামিউৰ। যদি বগা স্ৰাৱ হালধীয়া সেউজীয়া কালাৰৰ হয়, তেতিয়াহ'লে ইনফেকশ্যন থকাৰ সম্ভাৱনা বেছি হোৱা অনুভৱ কৰা যায়। আৰু এইখিনিৰ লগত থাকিব লাগিব গন্ধ, খুজুতি, তেতিয়াহ'লে মেডিচিন হ'ব মাৰ্কছল, হাইড্ৰাষ্টিছ কেনাডেন্সিছ আৰু ক্ৰিঅ'জোটাম। যদি বগা স্ৰাৱ কাপোৰত দাগ লাগি যায়, কাপোৰত লগাৰ পিছত এটা ৰংচা এটা দাগ বহে, লগতে জ্বালা পোৰা অত্যাধিক বেছি থাকে, তেতিয়াহ'লে মেডিচিন হ'ব ক্ৰিঅ'জোটাম আৰু আৰ্ছেনিক এলবাম। যদি ফাংগাল ইনফেকশ্যনৰ কাৰণে বগা স্ৰাৱ হয়, সেই বগা স্ৰাৱৰ মাজত থাকিব খুজুতি আৰু খুজুতিৰ সময়ত বগা স্ৰাৱ হৈও থাকিব, আকৌ খুজুতি লাগিও থাকিব, যেন প্ৰাইভেট এৰিয়া ডাকি গৈছে। এনেকুৱা লক্ষণত ঔষধ হিচাপে বিবেচনা কৰিব পাৰোঁ চিপিয়া গ্ৰাফাইটিছ। এতিয়া সময় হিচাপে যদি বগা স্ৰাৱক নিৰ্বাচন কৰিব বিচাৰোঁ, যেনে ধৰি লওক মাহেকীয়াৰ আগত বৃদ্ধি পায়, পালচটিলা চিপিয়া হ'ব পাৰে। মাহেকীয়াৰ পিছত বৃদ্ধি পায়, কেলকেৰিয়া, কাৰ্ভ, নেট্ৰামিউৰ হ'ব পাৰে। দিনৰ সময়ত বগা স্ৰাৱ বহুত বেছি হয়, এলুমিনা হ'ব পাৰে। ৰাতিৰ সময় বগা স্ৰাৱ বেছি হয়, মাৰ্কছল হ'ব পাৰে। শৰীৰ অত্যাধিক দুৰ্বল আৰু লগতে ডেফিচিয়েঞ্চিত ভুগি আছে, যেনে আইৰণৰ অভাৱ, কেলছিয়ামৰ অভাৱ, মাল্টিভিটামিনৰ অভাৱ, মেডিচিন হ'ব পাৰে কেলকেৰিয়া ফছ, মেডিচিন হ'ব পাৰে পালচটিলা। ডিউৰিং প্ৰেগনেঞ্চিত যদি বগা স্ৰাৱ বেছি দেখা দিয়ে, তেতিয়া মেডিচিন হ'ব চিপিয়া বোৰাক্স। মাহেকীয়া বন্ধ হ'ব, এনেকুৱা এটা পৰ্যায়, যিটো পৰ্যায় কোৱা হয় মেনোপজাল ষ্টেজ, এনেকুৱা সময়ত যদি বগা স্ৰাৱ দেখা দিয়ে, চিপিয়া লেকেচিছ মেডিচিন হ'ব। এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অকল ইনফৰমেশ্যন দিবৰ কাৰণে। ইউটিউব চাই চিকিৎসা গ্ৰহণ কৰা শুদ্ধ পদ্ধতি নহয়। এই ইনফৰমেশ্যনখিনি কামত লগাই আপোনাৰ নিকটৱৰ্তী হোমিও চিকিৎসকৰ লগত আলোচনা কৰি আপুনি মেডিচিন গ্ৰহণ কৰক, নাইবা আমাৰ লগত যোগাযোগ কৰক।